প্ৰিয় দৰ্শক, এইবেলি মই আপোনালোকলৈ লৈ আনিছোঁ এটি PhD আৰু মাষ্টাৰ ডিগ্ৰী এডমিশ্যনৰ ন'টিফিকেশ্যনৰ বতৰা। যদি আপোনালোকে তেজপুৰত স্থিত কেন্দ্ৰীয় বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয়ত যদি বিভিন্ন বিষয়ত মাষ্টাৰ ডিগ্ৰী কৰিব বিচাৰিছে বা বিভিন্ন বিষয়ত PhD কৰিব বিচাৰিছে, তেতিয়াহ'লে কি বিষয়ত কৰিব পাৰিব, কেতিয়া লাষ্ট ডেট আৰু ইয়াৰ লগত জড়িত সকলোখিনি গুৰুত্বপূৰ্ণ কথা মই আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাম। চেণ্ট্ৰেল ইউনিভাৰ্চিটি A+ নাকৰ দ্বাৰা গ্ৰেড প্ৰাপ্ত ইউনিভাৰ্চিটি হয়। অসমৰ তেজপুৰৰ নাপামত অৱস্থিত। 2026-2027 বৰ্ষৰ বাবে বিভিন্ন বিষয়ৰ বিভিন্ন কোৰ্চৰ এডমিশ্যনৰ ন'টিফিকেশ্যন তেওঁলোকে জাৰি কৰিছে আৰু আপোনালোকে যদি এলিজিবল হয় তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। একেবাৰে তলৰ পৰা কৈ যাওঁ। প্ৰথম মই ক'ম PhD কৰিব পাৰিব অসমীয়াত, PhD in Assamese, PhD in Mathematical Sciences, PhD in English, PhD in Commerce, PhD in Business Administration, PhD in Education আৰু PhD in Hindi। ইয়াৰ কাৰণে আপোনালোকে যদি নেট PhD কৰি থৈছে তেতিয়াও এপ্লাই কৰিব পাৰিব, স্লেট আছে তেতিয়াও পাৰিব, গেট ICAR নেট আছে, UGC নেট JRF আছে, জইণ্ট CSIR UGC নেট JRF আছে, তেতিয়াও এপ্লাই কৰিব পাৰিব। তাৰ বাহিৰে PhD যদি এপ্লাইড ফিজিক্স, এপ্লাইড কেমেষ্ট্ৰি, এপ্লাইড মেথমেটিক্স, চিভিল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, ডিজাইন, এনাৰ্জি, ফুড ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি, মেকানিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, কালচাৰেল ষ্টাডিজ, মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম, লিংগুইষ্টিক্স এণ্ড লেংগুৱেজ টেকন'লজি, ছ'চিয়'লজি, ছ'চিয়েল ৱৰ্ক, ল', কেমিকেল ছায়েন্সেছ, এনভাইৰনমেণ্টেল ছায়েন্স, মলিকুলাৰ বায়'লজি এণ্ড বায়'টেকন'লজি, ফিজিক্স, মাল্টিডিচিপ্লিনাৰী ৰিচাৰ্চ। বহুতো বিষয়ত এক্ৰছ ডিচিপ্লিন কৰিব পাৰিব। আৰ্টছ, ছায়েন্স, কমাৰ্চ, টেকন'লজি, মেডিকেল বহুতো বিষয় ইয়াত সন্নিৱিষ্ট হৈ আছে। ইয়াৰ কাৰণে আপোনালোকে হয়তো তেজপুৰ ইউনিভাৰ্চিটিয়ে নিজে পতা পৰীক্ষাত বহিব পাৰিব PhD এডমিশ্যনৰ কাৰণে, যাক TUEE বুলি কৈছে 2026। ইয়াৰ বাহিৰে UGC নেট JRF, জইণ্ট CSIR UGC নেট JRF, স্লেট বা ছেট, গেট, CEED, ICAR নেট PhD এডমিশ্যন অনলি। বহুতো শিতানত আপোনালোকে নিজৰ আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে মাষ্টাৰ ডিগ্ৰী নিজৰ বিষয়ত থাকিব লাগিব, সেইটোতো গম পায়। মিনিমাম 55%। যদি আমি জেনেৰেলৰ কথা কওঁ, SC ST সকলক 5% ৰেহাই, 50% থাকিলে এপ্লাই কৰিব পাৰিব। এতিয়া আহোঁ মাষ্টাৰ ডিগ্ৰী। মাষ্টাৰ ডিগ্ৰী আপোনাৰ মলিকুলাৰ বায়'লজি এণ্ড বায়'টেকন'লজিত কৰিব পাৰিব। মাষ্টাৰ অফ টুৰিজম এণ্ড ট্ৰেভেল মেনেজমেণ্ট, মাষ্টাৰ ডিগ্ৰী ইন কেমেষ্ট্ৰি, এনভাইৰনমেণ্টেল ছায়েন্স, মেথমেটিক্স, ফিজিক্স আৰু মাষ্টাৰ অফ ল, LLM, MA ইন কালচাৰেল ষ্টাডিজ, MA ইন এডুকেশ্যন, MA ইন ইংলিছ, MA ইন লিংগুইষ্টিক্স এণ্ড লেংগুৱেজ টেকন'লজি, MA ইন হিন্দী, MA ইন মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম, MA ইন ছ'চিয়েল ৱৰ্ক, MA ইন ছ'চিয়'লজি, MA ইন আছামিজ, MA ইন উইমেন ষ্টাডিজ। ইয়াৰ কাৰণে CUET পাছ কৰিলে হ'ল, নহ'লে TUEE তেওঁলোকে যিটো পৰীক্ষা পাতিব সেইটো পৰীক্ষা পাছ কৰি দেখাব লাগিব। ইয়াৰ বাহিৰে যদি আমি প্ৰফেশ্যনেল কোৰ্চৰ কথা কওঁ, BEdও এপ্লাই কৰিব পাৰিব। BEd আপোনাৰ BEdৰ বাহিৰে MAd, MCA, মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন ইত্যাদি বিষয় কৰিব পাৰিব। তাৰ বাহিৰে আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চো বহুতো আছে, যেনে BTech ইন CE, CSE, EE, ECE, ME। ইয়াৰ কাৰণে আপোনালোকে সাধাৰণতে এণ্ট্ৰি চেনেলটো JEE মেইনছ থ্ৰু JOSS NE কোটাৰ দ্বাৰাও এপ্লাই কৰিব পাৰিব। BTech ইন FET, BTech লেটাৰেল এণ্ট্ৰি কৰিব পাৰিব বহুতো শিতানত। ডুৱেল ডিগ্ৰী BTech MBA ইন CE, CSE, EE, ECE, ME, PET ইত্যাদি। BDES, BA অনাৰ্ছ ইন চাইনিজ, BA ইন লিংগুইষ্টিক্স এণ্ড লেংগুৱেজ টেকন'লজি, BA ইন ছ'চিয়'লজি, ইণ্টিগ্ৰেটেড MCOM, MA ইন ইংলিছ, MSc ইন কেমেষ্ট্ৰি, মেথমেটিক্স, লাইফ ছায়েন্সেছ, ফিজিক্স, এইবোৰ চব ইণ্টিগ্ৰেটেড। ইয়াৰ কাৰণে CUET UG পাছ কৰিব লাগিব। ইয়াৰ বাহিৰে MTech ইন ডেটা ছায়েন্সেছ, কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, চিভিল ইঞ্জিনিয়াৰিং, বায়' ইলেক্ট্ৰনিক্স ডিজাইন এণ্ড টেকন'লজি, ছেমি কণ্ডাক্টৰ টেকন'লজি, এনাৰ্জি টেকন'লজি, ছ'লাৰ এনাৰ্জি ইঞ্জিনিয়াৰিং, ফুড ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি, মেকানিকেল ইঞ্জিনিয়াৰিং, মেনুফেকচাৰিং টেকন'লজি এণ্ড অট'মেশ্যন, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং কৰিব পাৰিব।
গেট নহ'লে নন গেটো পাৰিব, খালি সেইটো আপোনালোকে TUEE পৰীক্ষাটো নহ'লে CUET PG পৰীক্ষাটো পাছ কৰিব পাৰিলে হ'ল আৰু তাতে আপোনালোকৰ কামটো হৈ যাব। আৰু অন্যান্য কথালৈ যাওঁ এতিয়া। প্ৰস্পেক্টাছ আৰু অন্যান্য তথ্য জানিবলৈ হ'লে https://www.tezu.ernet.in/adm26/ ইয়াত যাব লাগিব _ আৰু তেজপুৰ ইউনিভাৰ্চিটি এণ্ট্ৰেন্স এক্সামৰ কাৰণে অনলাইন 16 মাৰ্চৰ পৰাই চলি আছে। PhD এডমিশ্যন অনলি SLET NET DET GET UCEED UGC UGNID DET CEED এইটো কাৰণে যদি আপোনালোকে এপ্লাই কৰে আৰু সকলো কাৰণে, অকল এইটো নহয়, লাষ্ট ডেট হৈছে 30 এপ্ৰিল। 1 মাহ সময় আছে আপোনালোকৰ হাতত। আৰু তেজপুৰ ইউনিভাৰ্চিটিয়ে যি এণ্ট্ৰেন্স পৰীক্ষা পাতিব সেইটো জুনৰ ফাৰ্ষ্ট উইকত পাতিব। এতিয়া এপ্লাই কৰক, নহ'লে পিছলৈ হয়তো টাইম আৰু নাথাকিব আৰু, কাৰণ টাইম যদি পাৰ হৈ যায় পিছলৈ আৰু দিগদাৰ হ'ব। আৰু যিসকলে এতিয়া ফাইনেল পৰীক্ষা দিবহে, ধৰি লওক তেওঁলোক হয়তো মাষ্টাৰ ডিগ্ৰী হ'ব পাৰে, হয়তো বেচলাৰ ডিগ্ৰী হ'ব পাৰে, তেওঁলোকে এতিয়াই সেই কামটো কৰি ল'ব লাগে, কাৰণ সেইটো মানে এলাও আছে।